আপোনাৰ প্ৰিয় শিল্পীৰ মৃত্যুৰ এমাহ আজি সোণাপুৰৰ সমাধি ক্ষেত্ৰত লোকে লোকাৰণ্য হৈ পৰিছে। কেৱল আজিৰ দিনটোৱে নহয়, বিগত এমাহ ধৰি প্ৰতিজন অসমীয়াই সেই ক্ষেত্ৰভূমিলৈ আহিছে, যি ক্ষেত্ৰভূমিত জুবিন চিৰদিনৰ বাবে হৈ পৰিছে। কোনো জাতি নাই, কোনো ধৰ্ম নাই, সকলো ধৰ্মাৱলম্বীৰ লোকে, সকলো ভাষা ভাষীৰ লোকে অকমান সময়ৰ বাবে আহি জুবিন গাৰ্গৰ সেই স্থলীত অৰ্থাৎ সমাধিস্থলীত, যাক আমি জুবিন ক্ষেত্ৰ বুলি কওঁ, তাত আহি উপবিষ্ট হৈছে। আজি এমাহ লোকে লোকাৰণ্য পৰিৱেশ আপোনালোকে ইতিমধ্যে দেখিছে, আৰু সেই পৰিৱেশৰ মাজত আমি এটাই পণ কৰিব লাগিব, জাষ্টিচ জুবিন গাৰ্গ। অৰ্থাৎ জুবিন গাৰ্গ কেনেকে নোহোৱা হৈ গ'ল, কি পৰিৱেশ আৰু পৰিস্থিতিত ছিংগাপুৰত জুবিন পানীত ডুব গ'ল, কাষত 16জন মানুহ থকাৰ পিছতো কোনো এজনেও কিয় নেদেখিলে, এনে বহু প্ৰশ্ন প্ৰতিজন অসমীয়াই কৰি আছে, আৰু এই প্ৰশ্নৰ উত্তৰ আমি নোপোৱা পৰ্যন্ত জাষ্টিচ জুবিন গাৰ্গ অহৰহ চলি থাকিব। এই ডিজিটেল যুদ্ধত ইতিমধ্যে আমি যথেষ্ট সফল হ'বলৈ সক্ষম হৈছোঁ। ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন কোণত জুবিন গাৰ্গৰ এই ন্যায়ৰ প্ৰশ্নটোৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। আমি পিপুলছ টিভি পৰিয়ালে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আকৌ এবাৰ গৈছোঁ, জাষ্টিচ জুবিন গাৰ্গ। আজি এমাহ, আৰু এই এমাহত আমি পণ কৰিছোঁ যে জুবিন গাৰ্গ নামৰ যিটো সত্তা নোহোৱা হৈ যোৱাৰ পিছত সমগ্ৰ অসম এক প্ৰকাৰ কঁপিবলৈ আৰম্ভ কৰিলে, স্থিৰতাহীন পৰিৱেশলৈ গুচি গ'ল। ইয়াৰ পৰা ভাল পৰিৱেশ অনাৰ উপায় একমাত্ৰ হৈছে জাষ্টিচ জুবিন, অৰ্থাৎ জুবিনৰ মৃত্যুৰ কাৰণ উদ্ঘাটন হ'ব লাগিব, ৰহস্য ভেদ হ'ব লাগিব, আৰু তাৰ পিছতেই জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি তাৰ বিশাল প্ৰচাৰ আৰু প্ৰসাৰো আমাৰ ডাঙৰ কথা। সেয়েহে পিপুলছ টিভিয়েও জুবিন গাৰ্গৰ এই এমাহত একেলগে হাতে হাত ধৰি পণ কৰিছে, জাষ্টিচ ফৰ জুবিন গাৰ্গ। জুবিনবিহীন এটা মাহ প্ৰতিজন অসমীয়াই কেনেকৈ পাৰ কৰিছে প্ৰত্যেকে অনুভৱ কৰিব পাৰে। ঘৰে ঘৰে এতিয়াও শোকৰ বন্যা, স্বাভাৱিকভাৱে মানুহে কাম কাজ কৰিব পৰা নাই। কৰিব লগা কাৰণে কৰিছে, খাব লগা কাৰণে খাইছে, যাব লগা হৈছে কাৰণে গৈছে, কিন্তু অনবৰত লাগি আছে। জুবিন গাৰ্গৰ আচলতে কি হ'ল? গতিকে আপুনিও ন্যায় বিচাৰে। ডিজিটেল ন্যায় যুদ্ধ ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। আজিৰ পৰা পিপুলছ টিভিও আৰম্ভ কৰিছে। অনুগ্ৰহ কৰি আপুনি লিখক জাষ্টিচ ফৰ জুবিন গাৰ্গ, যাতে শীঘ্ৰে সোনকালে জুবিন গাৰ্গে ন্যায় পাবলৈ সক্ষম হয়। আমি পিপুলছ টিভিৰ পৰিয়ালে এয়া আৰম্ভ কৰিছোঁ, জাষ্টিচ ফৰ জুবিন গাৰ্গ।